সকলোকে নমস্কাৰ এণ্ড গুড ইভিনিং আৰু আজিৰ এই ব্লগটোত আপোনালোকক মই আদৰণি জনাইছোঁ। ঠিক আছে। আজি দেওবাৰ হয়, আজি দ্বিতীয় হৈছে মোৰ। আজিৰ দিনটোত মই ৰাতিপুৱাৰ পৰা ইফালে কামত ব্যস্ত আছিলোঁ। এই সময়ত মই আমাৰ চাৰ্চত খ্ৰীষ্টমাছৰ উদ্দেশ্যে যি ডেক'ৰেশ্যনৰ কাম লোৱা হৈছে আৰু তাতে মই যাবৰ কাৰণে ওলাইছোঁ আৰু তাত ঠিক আছে। আমি কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিছোঁ, কি কৰিছোঁ, এই গোটেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব আৰু যদি ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰিম। ফাইনেলি গাইজ ইমান কাম কৰা হ'ল আৰু বহুতখিনি কাম বাকী আছে। আৰু এইবাৰ ইমান বেছি আমি ডেক'ৰেশ্যন নকৰোঁ বুলি ভাবিছোঁ, অলপ আমি চিম্পলকৈ সজাম। যিহেতু বেছি অলপ লগাই দিলে মানে বেছি অলপ ভাল নালাগে চাবৰ কাৰণে, সেইকাৰণে আমি চিম্পলকৈ লগাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এতিয়ালৈকে কমপ্লিট হোৱা নাই, যেতিয়া কমপ্লিট হৈ যাব আপোনালোকে ফাইনেলি চাবলৈ পাব। দেখিছে আৰু মোকতো এইটো বহুত ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। 25 তাৰিখে একদম পূৰা ফাইনেলটো আপোনালোকে চাবলৈ পাব। 25 নহ'লে 24 তাৰিখে। এতিয়ালৈকে জাষ্ট আমি কামবিলাক কৰি আছোঁ আৰু বাহিৰতো কিছুমান কাম কৰা হৈছে, এইবিলাক আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। চাহ খাই ল'ম এই সময়ত, একদম লাইনকৈ চাহ থৈ দিছে। তাৰপাছত আমি চাহ খাই ল'ম। এইফালে বেমাৰী বিস্কুট, মেৰিগ'ল্ড। একদম দাড়ি বহুত বেছি হৈ গৈছে গাইছ। খ্ৰীষ্টমাছত ময়ে চান্তা ক্লজ হৈ যাম নেকি? এইকেইটা পাউডাৰ লগাই কেইটা তেনেকুৱাই লাগিছে। দেখিবলৈতো হেণ্ডচামেই আছো মই। কেক বনোৱা হৈছে আৰু আজি জাষ্ট ষ্টাৰ্টহে কৰা হৈছে, কামখিনি কমপ্লিট হোৱা নাই। মই ভিতৰৰ কামবিলাক কৰিলোঁ আৰু বাহিৰত সেইফালে কামবিলাক কৰি আছে। আৰু যেতিয়া 24 তাৰিখ আৰু 25 তাৰিখ ওচৰা ওচৰি হ'ব, এই কামবিলাক কমপ্লিট হৈ যাব, আপোনালোকে চাবলৈ পাব। এইফালে বাঁহৰ কাম চলি আছে। পোষ্টাৰ বনোৱা হৈছে আৰু এইবিলাক আমি কাইলৈ চাগে লগোৱা হ'ব, আজিয়ে লগা হ'ব, মই ক'ব নোৱাৰোঁ। এইটো যেতিয়া লগোৱা হ'ব আপোনালোকে চাবলৈ পাব।